নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আহকচোন আজি আমি চাদৰত কেনেকৈ পটি লগাব পাৰি তাকে চাওঁ। সকলোৱে জানেই যিহেতুকে, হ'লেও যিখিনি নতুনকৈ যিখিনি শিকিছে তেওঁলোকৰ কাৰণে সুবিধা হ'ব বুলি মই ভিডিঅ'টো সকলোলৈকে আগবঢ়ালোঁ। সকলোৱে শেষলৈকে চাব বুলি অনুৰোধ থাকিল দেই। প্ৰথমে আমি চাদৰৰ পটিখিনি, যিহেতুকে 6টা পটি থাকে ন, পটিকেইটা যিখিনি জোখমতে কাটি পেলাই এটা এটাকৈ কাটি পেলাই আগকেইটা তিনিটা পটি আগকেইটা জইন কৰি ল'লোঁ। জইন কৰি দিলে তেনেকৈ সুবিধা হয়, মাজত তেতিয়া জইন কৰিব লগা নহয়। আগ তিনিটা জইন কৰি পেলাই এটা এটাকৈ কৰি পেলাই চাদৰখনৰ এটা আগৰ পৰা ধুনীয়াকৈ সমানকৈ লৈ পেলাই ছাইডে প্ৰথমে এটা ছাইড চিলাই গৈ মুকুটাই পেলাই ভিডিঅ'টোত দেখাৰ দৰে অলপকৈ মুকুটাই পেলাই, যাতে দেখিবলৈ ভাল হয় তেনেদৰে মুকুটাই পেলাই লাহে লাহে এটা ছাইড চিলাই ল'লোঁ। চিলাই লোৱাৰ পিছত লাহে লাহে যেনেদৰে দেখিছে তেনেকৈ এটা ছাইডটো চিলাই ল'লোঁ। চাইডে মুকুটাই গৈছোঁ অলপমান, নহ'লে বা সূতাখিনি মুকুটাই নিদিলে যিহেতুকে সূতাখিনি ওলাই যাব। সমান কৰি ধুনীয়াকৈ এনেকৈ চিলাই ল'ব। পটিটো আনটো ছাইড চিলাবলৈ ভিডিঅ'টোত দেখাৰ দৰে ধুনীয়াকৈ এনেকৈ সমান কৰি পেলাই ছাইডকেইটা সমান কৰি পেলাই এইটো ছাইডো এনেকৈ লাহে লাহে যেনেদৰে দেখিছে তেনেকৈ লাহে লাহে অকণমান হাতেৰে ভাঙি ল'ব। ভাঁজ হৈ ল'লে চিলাবলৈ বেকা হৈ নাযায়। তেনেকৈ কৰি পেলাই আপোনালোকে নেক্সটটো ছাইডটো ধুনীয়াকৈ সমান কৰি লাহে লাহে এনেকৈ দেখুওৱা নিচিনা ভিডিঅ'টোত যেনেকৈ দেখুৱাইছে তেনেকৈ ধুনীয়াকৈ চিলাই পেলাই এইটো ছাইডটো শেষ কৰি ল'ব। দেখিছেনে, মই এইটো ছাইডটো শেষেই হৈ গ'ল। আৰু কেনেকৈ ভাঁজ কৰি লৈছোঁ চাব, যিহেতুকে মানে ভাঁজ কৰি ল'লে মানে সূতাখিনিও ওলাই নাযায় আৰু ধুনীয়াকৈ কোনটো চিলনিটো পোনত হৈ যায়, নহ'লে বা চিলনিটো বেকা হ'লে দেখিবলৈ যিহেতুকে বেয়া হ'ব। ভাঁজ কৰি ল'ব, সেইবাবে ভাঁজ কৰি ল'লে মানে চিলনিটো ধুনীয়াকৈ একেটা জোখতে হ'ব আপোনালোকৰ। নেক্সট আপোনালোকে ইফালৰ ছাইডটো তেনেকৈ এইটো নিচিনাকৈ চিলাই ল'ব পাৰিব। চিলোৱাৰ পিছত আপোনালোকে লাহেকৈ চাদৰখনৰ আগকেইটা, যিকেইটা দুফালে দুটা আগ থাকে, আগকেইটা মুকুটাই পেলাই ভাঁজ কৰি সূতাখিনি নোলোৱাকৈ চিলাই ল'ব। তাৰপিছত আপোনালোকে ইচ্ছা কৰিলে দহি বাতিব পাৰে বা ইচ্ছা নকৰিলে দহি নবটিবও পাৰে। তেনেকৈ হৈ যায়। অতি সহজ পদ্ধতিৰে। ময়ো যিহেতুকে ভালকৈ নেজানো, প্ৰথমবাৰ শিকিছিলোঁ, সেইটো কাৰণে ভাবিলোঁ আপোনালোককো শ্বেয়াৰ কৰোঁ। যিসকলে মোৰ দৰে ভালকৈ নাজানে তেওঁলোকেও শিকিব পাৰিব। আৰু ময়ো এনেকৈ ভিডিঅ' কৰি কামবিলাক কৰিবলৈ মানে কিবা এটা ভাল পাওঁ, মানে তেতিয়া সহজতে শিকিব পাৰোঁ। সেইটো কাৰণে এনেকৈ আপোনালোককো শ্বেয়াৰ কৰিলোঁ। যদিহে ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে তেতিয়াহ'লে লাইক কৰিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। মই যিহেতুকে প্ৰথম নতুনকৈ ভিডিঅ' বনোৱা আৰম্ভ কৰিছোঁ, তাতে বহুত কিছুমান ভুল থাকি যাব পাৰে। আপোনালোকে মোক ভুলখিনি দেখুৱাই দিব। লগতে আশা কৰিছোঁ আপোনালোকে উৎসাহ দি পেলাই আগবাঢ়ি যোৱাত মোক